লাখপতি বাইদেউ আছে, আমি চিনিয়ে নাপাওঁ কোনটো হ'ব। মই আপোনালোকক কেইটামান নাম মই আপোনালোকক পঢ়ি দিম, আপোনালোকে বুজি পাব যে আমাৰ বিলাসী পাৰাটো মহিলাসকলে ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আমাৰ ভেলুপাৰা গাঁৱৰ জুমিবালা দেৱী, তেওঁ তাঁতৰ কাম কৰে আৰু বৰ্তমান তেওঁ মাহত 11,000 টকাকৈ উপাৰ্জন কৰে। বছৰত 1,32,000 টকা তেখেতে উপাৰ্জন কৰে। আমাৰ উটমাৰী গাঁৱৰ ববিতা নাথ বাইদেৱে বহুমুখী কৃষি কৰ্মৰ জৰিয়তে মাহত 12,000 টকা উপাৰ্জন কৰে। আমাৰ বামুণগাঁও পাৰ্ট 3 বন্দনা ৰয়, শালবাৰী পাৰ্ট 1 জাহিৰা বেগম, বামুণগাঁও পাৰ্ট 1 জয়মতী ৰায়, ঝৰ্ণাগড়া পাৰ্ট 2 ৰীতাবালা ৰাভা, দামোদৰপুৰ পাৰ্ট 2 কিৰণ ৰয়, শালবাৰী পাৰ্ট 1 আজিয়া বিবি, দামোদৰপুৰ পাৰ্ট 1 ৰুকুনি বৰ্মন, পুখুৰীপাৰা পাৰ্ট 4 নন্দনা বৰ্মন, বেঠাগাঁও জমিলা গয়াৰী, শালবাৰীৰ কবিৰম বিবি, ঝৰ্ণাগড়াৰ পুতুলি দেৱী, শালবাৰীৰ ৰামজানাৰা বিবি, বহলপুৰ যোগীপাৰাৰ সাবিত্ৰী নাথ, দামোদৰপুৰ পাৰ্ট 1 মন্ত্ৰী ৰয়, বাহালপুৰ টকপাৰা স্নেহলতা ৰায়, বামুণগাঁও পাৰ্ট 1 আৰিফা খাতুন। হয়নে? কোনে কোনে মোবাইল ফোন কিনিব? কোনে কোনে মোবাইল নিকিনে? ঠিক আছে, এই 10,000 টকাটো লৈ আমি কি কৰিম? 3টা ৰাস্তা আমাৰ আছে। 3টা ৰাস্তা দি আমি গ'লে আমি উপকৃত হ'ব পাৰিম। প্ৰথম 10,000 টকাটো ললো আৰু আমাৰ গোটৰ একাউণ্টত জমা কৰিম। গোটৰ একাউণ্টত 1,00,000 টকা হ'ল। যাক যেনেকে লাগে ব্যৱসায় কৰিবৰ কাৰণে আমি লোন দিলোঁ আৰু আমাৰ গ্ৰুপটো ধুনীয়াকৈ চলি থাকিলে। 2 নম্বৰ, আমি গ্ৰুপত নিদিওঁ, আমি কি কৰিম? বোলে টকাটো পালো, ধুনীয়াকৈ মোবাইল এটা কিনিলো, পৰীক্ষাত ফেল। টকাটো কি কৰিলে? বোলে কাপোৰ কিনিলো, পৰীক্ষাত ফেল। টকাটো কি কৰিলে? বোলে গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো, পৰীক্ষাত ফেল। আকৌ এগৰাকী বাইদেউৰ ঘৰত গলো, যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে আমি 10 জনীয়ে লগ লাগি ধুনীয়াকৈ গ্ৰুপ চলাই আছো, আমাৰ গ্ৰুপটো এতিয়া ভাল হৈ গ'ল, বঢ়িয়া। তাৰ পিছত কাৰোবাৰ ঘৰত